হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আমি অৱগত কৰিম যে আপোনাৰ সাঁচি গছজোপাত পোক নাই নেকি। ঠিক আছে, যদি পোক নাই তেতিয়াহ'লে আপোনাৰ এনেকুৱা ফাট আছে নেকি? এই যে ফাটটো দেখিছে, এনেকুৱা ফাট আছে নেকি? যদি আপোনাৰ এনেকুৱা ফাট আছে তেতিয়াহ'লে আপুনি চিন্তা কৰিব নালাগে যে এইটো হৈছে ফাংগাছৰ আক্ৰমণ। সাঁচি গছ যদি মাল ধৰিবৰ সময় হৈছে তেতিয়াহ'লে এনেকৈ গছজোপাত স্বাভাৱিকভাৱেই ফাংগাছে আক্ৰমণ কৰিব আৰু আপোনাৰ গছজোপাত মাল হ'ব। এই গছজোপা আপুনি চাওক, কেৰুফালে ধুনীয়াকৈ চাফা কৰি থোৱা আছে, মাটি দিয়া আছে, কিন্তু এই গছডালত পোক নাই। এই গছডালত আপুনি ভালকৈ মন কৰিলে দেখিব যে এই গছডালত ফাট আছে। যদি এনেকৈ ফাট থাকে তেতিয়াও আপুনি সেই গছডালত প্ৰচুৰ পইচা পাব। হেল্ল' বন্ধু, এইখিনিতে মই আৰু এটা কথা আপোনালোকক অৱগত কৰি যাওঁ যে আপোনালোকে এই গছডাল মন কৰকচোন। এই গছডালৰ গুৰিটো যে দেখিছে, এই গছডালৰ গুৰিতে এই যে ফাটটো আছে, যিটো ফাট আপুনি দেখি আছে, তাৰ ওপৰত এইটো পোক সোমাই আছে। খুব উন্নতমানৰ পোক, মানে ই জোল বৈ আহিছে। কিন্তু আপুনি এই গুৰিটো ভালকৈ মন কৰকচোন, তাত কিন্তু পৰুৱাই আক্ৰমণ কৰিছে। এই পৰুৱাখিনি আপুনি এতিয়াই গুচাই দিব লাগিব। যদি এই পৰুৱাখিনি আপুনি দূৰ কৰি নিদিয়ে তেতিয়াহ'লে আপোনাৰ গছজোপা কিন্তু অহা বছৰ মৰি যাব। গতিকে আপুনি খুব সাৱধানেৰে আপোনাৰ মাল থকা সাঁচি গছবিলাক এই কথাটো চেক কৰি থাকিব লাগিব। এই গছজোপাত দেখিছেনে, সাংঘাতিক ধৰণে তাত মাল আছে, মানে পোক সোমাইছে। মানে পোকটো দেখিছেনে, জোল বৈ আহিছে। যিটো গাঁতৰ পৰা এনেকৈ জোল বৈ আহিব আৰু 1 বছৰৰ পিছতে ই সম্পূৰ্ণ বন্ধ হৈ যাব আৰু বহুত দামত ইয়াক বিক্ৰী কৰিব পৰা হ'ব। কিন্তু কথা হ'ল যে এই পোকটো এই গছজোপাত যে আছে, ই মেচিয়ৰ হৈ আকৌ পখিলা হৈ আকৌ কণী পাৰি ইয়াত আকৌ নতুন ফুটাৰ সৃষ্টি কৰিব। এই বছৰ ধৰক 4টা বা 5টা ফুটা সৃষ্টি কৰিছে, এটা পোকে এটাকৈ। ঠিক অহা বছৰ এই 3টা পোক ইয়াত জন্ম হ'ব, 3টা পখিলা, মানে আকৌ 3টা পখিলা ইয়াত কণী পাৰিব। কিমান পাৰিব মন কৰকচোন, এটা পখিলাইতো বহুত কণী পাৰে। গতিকে তাৰ ভিতৰতে কেইটামানে কিন্তু আপোনাৰ গছজোপাত আকৌ ফুটা কৰিব। তেতিয়া গছজোপা ধৰক বিক্ৰী কৰাৰ সময়ত আকৌ পিছুৱাই যাব এবছৰ। তাৰ পাছৰ বছৰ আকৌ নতুনকৈ ফুটি জন্ম হ'ব, মানে নতুনকৈ পলু জন্ম হ'ব, আকৌ নতুনকৈ গছজোপাক ফুটা কৰিব। এনেকৈ প্ৰত্যেক বছৰে অলপ অলপকৈ গৈ থাকোঁতে আপোনাৰ কি হ'ব, এই গছজোপা আপোনাৰ বিক্ৰী কৰিবলৈ সময় সেইটো কাৰণেই লাগে। কাৰণ আপোনাৰ এই বছৰ যদি 4-5টাই আপোনাক গছজোপাত ফুটা কৰিছে, আপোনাৰ অহা বছৰ হয়তো বেছি হৈ যাব। মানে কথাটো আপুনি নিশ্চয় বুজি পাইছে যে ইয়াৰ যিটো পোকৰ সংখ্যা, সেই পোকৰ সংখ্যাটো বছৰি বাঢ়ি গৈ থাকে। এই গছপুলিটো চাওক, এই গছপুলিটোত কিমান ফুটা আছে চাওকচোন। এই গছপুলিটোৱে হৈছে এটা লাখৰ ওপৰত। পুলিটো গোলাই কিন্তু বেছি হোৱা নাই, 2 ফুট হ'ব, 2 ফুট 2.5 ফুট হ'ব, 2 ফুট বা 2.5 ফুট হ'ব, কিন্তু অলৰেডি এইটো লাখৰ ওপৰত গুচি গ'ল। চাওক, লাখটকীয়া গছডাল বৰ ডাঙৰ হ'ব লাগিব বুলি কথা নাই, তাত কিমান মাল আছে আপোনাৰ সেইটোৱে কথা। এয়া চাওক, ইয়াৰ ফুটা আপুনি যদি ভালকৈ চাই, এই গছডাল যিমান ওপৰলৈ গৈ থাকে সিমানেই বেছিকৈ ফাট ফুটা ইত্যাদি আপুনি দেখিবলৈ পাব। এইবিলাক কিন্তু একে বছৰতে সৃষ্টি হোৱা নহয়। প্ৰত্যেক বছৰে 2টা 3টা বা 4টা এনেকৈ পোকৰ পৰিমাণটো বাঢ়ি গৈ থাকিব, প্ৰত্যেক বছৰে বাঢ়ি গৈ থাকিব। গতিকে আপুনি একে বছৰতে বাঢ়ি নাযায়। প্ৰত্যেক বছৰে যেতিয়া পোক লাগি যাব, প্ৰত্যেক বছৰে গছজোপা চাই ক'ব যে ইয়াক ফুটাবিলাক বন্ধ হ'ব লাগিব। এনেকৈ যাওঁতে এদিন সম্পূৰ্ণ গছজোপা ৰোগগ্ৰস্ত হৈ যাব
আৰু নতুন ফুটিতকৈ পুৰণা ফুটিৰ সংখ্যা বাঢ়ি যাব। হেল্ল' বন্ধু, আমাৰ কি হয়, আমাৰ মানুহবিলাকে ফুটিটো ধৰিছে, এবছৰৰ ভিতৰত সেই ফুটিটো মেচিয়ৰ হৈছে আৰু এই বছৰতে ফুটিটো বিকি দিলে, গতিকে 2000 বা 1000 পালে। এতিয়া পিছৰ বছৰ আকৌ ফুটি ধৰিছে, সেই ফুটিকেইটা বন্ধ হ'বলৈ দিয়ক। তাৰ পাছৰ বছৰত আকৌ ফুটি ধৰিছে, সেই ফুটিকেইটাও বন্ধ হ'বলৈ দিয়ক। এনেকৈ আপোনাৰ যিমান দিনলৈকে গছডাল খাই থাকে, আপুনি সিমান দিনলৈকে গছডাল ৰাখিয়ে থাকিব লাগিব। মানে এডাল 5 লাখ টকীয়া বা 6 লাখ টকীয়া গছতো নতুন ফুটি থাকে। আপুনি সেইকেইটা যদি বন্ধ হ'বলৈ দিয়ে, তেতিয়াহ'লে আপোনাৰ গছজোপাৰ মূল্যমান আৰু বাঢ়ি গুচি যাব। হেল্ল' বন্ধু, মই আপোনালোকক নিশ্চয় কথাটো বুজাই দিব পাৰিছোঁ যে কিয় সাঁচি গছ এজোপা বিক্ৰী কৰিবৰ কাৰণে আমাক বহুত সময় লাগে। আমাক সাঁচি গছ এজোপা বিক্ৰী কৰিবৰ কাৰণে এইটো কাৰণেই সময় লাগে। যেনেকৈ আপুনি LICত বা বেংকত পইচা থওঁতে আপোনাৰ এই বছৰ যিমান পইচা হ'ল, পাছৰ বছৰ চক্ৰবৃদ্ধি হৈ আৰু বাঢ়িলে, তাৰ পাছৰ বছৰ চক্ৰবৃদ্ধি হৈ আৰু বাঢ়িলে, তাৰ পাছত গৈ আৰু বাঢ়িলে, আৰু শেষত গৈ পেলাইনি আপোনাৰ পইচা এটা মোটা অংক জমা হৈ গ'ল। বা এজন কৰ্মচাৰীয়ে প্ৰথমে আপোনাৰ জইন কৰোঁতে 4000 5000 টকা দৰমহা পালে, 4000 5000 পৰা প্ৰত্যেক বছৰতে ইনক্ৰিমেণ্ট লাগি গ'ল, ৰিভাইজ লাগি গ'ল, DA লাগি গ'ল, এনেকৈ লাগি যাওঁতে আপোনাৰ 10,000 বা 5,000 টকাত জইন কৰা মানুহজনে ৰিটায়াৰমেণ্টৰ সময়ত তেখেতৰ দৰমহা হ'বগৈ লাখ টকা, 1 লাখ টকা। গতিকে 1 লাখ টকা হ'লেহে মানুহজন সেই সিমান বয়সতে ধৰক ৰিটায়াৰ হয়গৈ। ঠিক তেনেকৈ আমাৰ সাঁচি গছবিলাককো আমি তেনেকৈয়ে ধৈৰ্য ধৰিব লাগিব। কেনেকৈ? এটা ফুটা হৈছে, পাছৰ বছৰ 3টা ফুটা হৈছে, তাৰ পাছৰ বছৰত 10টা ফুটা হৈছে। কিন্তু চব প্ৰত্যেক বছৰে গছজোপা ফুটিবিলাক নিতে নতুনে হৈ গৈ থাকিব, কাৰণ প্ৰত্যেক বছৰে নতুন নতুন আহিয়ে থাকিব। আপুনি যদি ভাবে এইকেইটা মেচিয়ৰ হ'ব, মেচিয়ৰ হ'লে মই অহা বছৰ এইজোপা বিকিম, কাৰণ বেপাৰীজনে কৈছে যে মেচিয়ৰ হোৱা নাই, অহা বছৰহে আপোনাৰ এজোপা ঠিক হ'ব, এবছৰমান ৰ'ব লাগিব। আপুনি এবছৰ ৰোৱাৰ লগে লগে আপোনাৰ চক্ৰবৃদ্ধি হাৰত আহি গ'ল, মানে পোকৰ পৰিমাণটো বাঢ়ি গ'ল। তাৰ পাছৰ বছৰত আকৌ চাই ক'ব যে নহয়, আপোনাৰ ভালেখিনি নতুন ফুটি আছে, পুৰণা ফুটিও আছে, আপুনি আৰু এবছৰ ৰওক। আপুনি আকৌ পাছৰ বছৰত বিকিম বুলি ভাবিছে, পাছৰ বছৰত দেখিলে যে ফুটিৰ সংখ্যা আপোনাৰ আৰু বাঢ়ি গ'ল। এনেকৈ বাঢ়োঁতে শেষত গৈ দেখিবগৈ যে নতুন ফুটি 5টা বা 6টা আছে, পুৰণা ফুটি 150 আছে। সেই সময়তে আপোনাৰ গছজোপাত 5 লাখ টকা পাব। হেল্ল' বন্ধু, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ। যদি আপুনি মোৰ চেনেললৈ নতুনকৈ আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰক, কমেণ্ট কৰক, বেল আইকনটো ক্লিক কৰক। এনেকুৱাবিলাক ভিডিঅ'ই সদায় মোৰ চেনেলত আপোনালোকে পাই থাকিব আৰু আপোনালোক উপকৃত হ'ব। আজিলৈ আহোঁ, ধন্যবাদ।